আমাৰ হাতৰ এটা মথাউৰিয়ে বিপাঙত পেলাইছে স্থানীয় ৰাইজক। গংগাধৰ নৈৰ গৰাখহনীয়াৰ ৰোধৰ বাবে নিৰ্মাণ কৰা মথাউৰিটোৱে ৰাইজৰ উপকাৰ কৰাৰ পৰিৱৰ্তে অধিক ক্ষতিহে কৰিছে। বাৰিষা আহিলে উক্ত মথাউৰিৰ ফলত শতাধিক পৰিয়ালৰ বাসগৃহৰ লগতে খেতিপথাৰ পানীত বুৰ যোৱাটো নিশ্চিত। ঘাইপথ নিৰ্মাণকাৰী সংস্থাই নিজ খেয়াল খুচিমতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মথাউৰি নিৰ্মাণ কৰাৰ বাবে মথাউৰিটোৱে বিপদ কঢ়িয়াই আনিছে নৈপৰীয়াৰ জীৱনলৈ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব শহীদুল ইছলামে। হয়, বৰ্তমান মই উপস্থিত হৈ আছো তামাৰহাটৰ কুমাৰগঞ্জত আৰু এই কুমাৰগঞ্জত মোৰ সতীৰ্থ যদি দৃশ্য দেখুৱাই মোৰ পিছফালে হল গংগাধাৰ নৈ আৰু মই উঠি আছো এটা মথাউৰিত আৰু এই মথাউৰিটো হল যে ২৭ বি যি ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ঘাইপথৰ সুৰক্ষাৰ বাবে এই মথাউৰিটো স্থাপন কৰা হৈছে আৰু এই মথাউৰিটো স্থাপন কৰাৰ ফলত কিন্তু দেখা গৈছে যে প্ৰায় শতাধিক পৰিয়াল এতিয়া অনিশ্চয়তাত ভুগিছে। কাৰণ গংগাধাৰ নৈৰ যি বাৰণি পানী সেই বাৰণি পানী আহিলে এই ঘৰসমূহ এই পৰিয়ালৰ যি ভেটি বাৰী আছে সেয়া কিন্তু পানীত ডুব যোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। তাৰ বাবে কিন্তু দেখা গৈছে যে আতংকত ভুগিছে এইসমূহ ৰাইজ। বাৰে বাৰে কিন্তু এটা কথা যে প্ৰশাসন হওক বা নিৰ্মীয়মান যি সংস্থা আছে এটা কথা দাবী কৰিছিল যে যি মাথাউৰি আছে এই মাথাউৰিটো ইয়াৰ পৰা মাত্ৰ ৫০ মিটাৰ বা ১০০ মিটাৰ দূৰত থকা যি গংগাধাৰ নৈ আছে সেই গংগাধাৰ নৈৰ পাৰত দি যি গৰাখহনীয়া প্ৰতিৰোধৰ যদি ব্যৱস্থা কৰিলে হয় তেনেহ'লে কিন্তু ইয়াত দেখা গ'লে এই শতাধিক পৰিয়ালৰ যি বাসগৃহ আছে সেই বাসগৃহ কিন্তু ইয়াত সুৰক্ষা হ'ল হয়। এই ক্ষেত্ৰত মই স্থানীয় ৰাইজ আছে মই কথা পাতিম। হয়, কি ক'ব? দেখা গৈছে যে আপোনালোকৰ একেবাৰে দুশ্চিন্তাত ভুগি আছে। দুশ্চিন্তা মানে আৰু ক'ব নোৱাৰি। এতিয়া ধৰক বাৰিষা ইমান ভালকৈ হোৱা নাই। যেতিয়া ধৰ আহাৰ শাওণ আহিব পানী নদী অভাৰ হৈ যায়, অভাৰৰ পিছত এতিয়া মথাউৰিটো দিয়াৰ কাৰণে পানী বাহিৰত ওলাব নোৱাৰাৰ কাৰণে কি হ'ব, আমাৰ ঘৰবিলাকত পানী এনেই বানপানী হ'লে পানী হৈ যায়, কিন্তু এইবাৰ মাথাউৰিটো দিয়াৰ কাৰণে আমাৰ ইমান অসুবিধা হৈ যাব। তাৰমানে পানীখিনি ওলাব নোৱাৰাৰ কাৰণে আমাৰ যিটো পশ্চিম পিনে ৰাস্তাৰ পশ্চিম পিনে যিবিলাক ঘৰ আছে প্ৰত্যেক ঘৰতে পানী সোমাই যাব। এনেই আমাৰ ঘৰ পানী সোমায়, কিন্তু এইবাৰ বেছিকৈ পানী সোমাই যাব, বহুত আমাৰ ক্ষতি হৈ যাব। আৰু এনেই আমাৰ বহুত অসুবিধা হৈ আছে। এই মাথাউৰিটো হৈ পেলাই গাড়ী মটৰ ওলাব নোৱাৰো। ৰাস্তা একচুৱেলি এই মাথাউৰিটো হ'ব লাগিছিল নদীৰ পাৰত, ঘৰৰ আমাৰ পিছপিনে য'ত নদী আছে নদীৰ কাষত হ'ব লাগিছিল। কিন্তু নাজানো প্ৰশাসনে কি ব্যৱস্থা কৰিলে কণ্ট্ৰেক্টৰৰ লগত, কামো তেনেকুৱা ভাল কৰা নাই। মানে ইমান কমপ্লেইন অহাৰ পিছতে জান্দু না কি কোম্পানী ধান্দু কয়, আমিতো চিনি নাপাওঁ। সিহঁতৰ যিবিলাক কাম হৈ আছে একদম মানে থাৰ্ড ক্লাছ কাম, একোৱে ক'ব নোৱাৰে। নিজৰ মৰ্যামতে কিবা এটা ক'লে কৰি আছো, পিছত নাই, একো নাই। আমি গাড়ী আজিলৈকে এমাহ হৈ গ'ল ওলাব পৰা নাই, ইমান অসুবিধা হৈ আছে। এনেও বেলেগ মানুহক আপুনি চাব পাৰে, বস্তুটো দেখুৱাই দিয়ক আপোনালোকে কেনেকুৱা কাম হৈছে। এই মাথাউৰিটো যে হৈছে গংগাধাৰ নৈৰ গৰাখহনীয়া বন্ধ হ'ব নেকি? বন্ধ নহয়, ক'ত গৰাখহনীয়া বন্ধ হ'ব? আচলতে বন্ধ কৰাৰ কাৰণে কৈছে, কিন্তু এইটো বন্ধ কৰা বেলেগ পিনে চাব আপুনি, গোটেইখিনিতো এইবিলাক কৰা নাই। ধন্যবাদ জ্ঞাপন তেনেকুৱাই আমাৰ অলপ আগপিনে যে শহীদুল ইছলাম, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।